দক্ষিণ হালমাৰাৰ জৰুৱাচৰত অটৰ ভিতৰত সন্তান প্ৰসৱ নাই চিকিৎসা সেৱাৰ ব্যৱস্থা নাই এম্বুলেন্স দক্ষিণ হালমাৰাৰ জৰুৱা বন্দীহাৰা অঞ্চলত নাই চিকিৎসা সেৱাৰ উন্নত ব্যৱস্থা নাই সুচল বাটপথ যাৰ ফলত চিকিৎসা সেৱাৰ নামত জমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলটোৰ সৰ্বসাধাৰণ জনতাই এই দৃশ্যটোলৈ মন কৰক এগৰাকী মাতৃয়ে আধা বাটতে অটৰ ভিতৰতে প্ৰসৱ কৰিলে এটি সন্তান দক্ষিণ হালমাৰাৰ মাজেৰালগা অঞ্চলৰ এগৰাকী গৰ্ভৱতী মহিলাক ধুবুৰীলৈ নিয়াৰ পথত ফুলকাটাৰী পাৰঘাটত অটৰ ভিতৰত প্ৰসৱ কৰিলে এটি সন্তান অঞ্চলটোত জৰুৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন আছে যদিও প্ৰসূতি বিভাগৰ চিকিৎসক নথকাত সন্তান প্ৰসৱৰ ক্ষেত্ৰত সমস্যাত ভুগিব লগা হৈছে মাতৃসকল নিউজ ডেস্ক ৰিপৰ্ট তামাম মিডিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজেৰাল প্ৰথমখণ্ড মোৰ ঘৰ মোৰ সৰু ভাইটিৰ বয় ডেলিভারি হয়েছিল মাজেরাল প্রথমখণ্ড হসপিটাল জোরারসর মিনি হসপিটালত কিন্তু হসপিটালে কোনো একো নাই লাইন সাইনের ব্যবস্থা কোনো একো নথকাৰ কাৰণে মই ধুবুৰীৰ যাওঁতে ঘাটপাৰত মোৰ ডেলিভারি হৈ যায় কিন্তু ডেলিভারি হওয়ার অবস্থাত কিন্তু ল'ৰাজনৰ হুঁচ নাই এনে অৱস্থাত আছে এতিয়া মই ধুবুৰী যাব লগা হৈছে ফুলকাটাৰী ঘাটপাৰত আছো নাৱত আহিলো এতিয়া উঠিলো কিন্তু নাৱৰ কাৰণে আমি অপেক্ষা কৰিলে আধা ঘণ্টামান ৰখি আছিলো এইটো ৰাস্তাৰ অৱহেলাত আমাৰ ব্ৰিজ হ'লে হয় এনেকুৱা অৱস্থা নহ'লে হয় আজি ব্ৰিজ নথকাৰ কাৰণেহে আমি ভুগি আছো আমি এই নাৱৰ ঘাটপাৰত অটোত ইয়াতে সুবিধা আছে এম্বুলেন্সৰ সুবিধা নাই একো নাই ডাক্তারখানা খুলেছে না সবই দিতে